নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বেবীয়ে মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি কলৈ যাওঁ, কি কৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাই যাওঁ ভাবিছোঁ। তেন্তে বলকচোন আজি মোৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ইয়াৰ লখিমপুৰত বিহু সুৰক্ষা সমিতিয়ে বিয়া নামৰ প্ৰতিযোগিতা এখনি পাতিছে জিলা ভিত্তিত। তাতে আমি অংশগ্ৰহণ কৰিম বুলি ভাবিছোঁ। তেনেহ'লে মই যাবলৈ ওলালোঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এইফালে মই ওলাই ৰেডি হ'লোঁ, লগতে ৰিলছ এটা বনাই দিলে। কেনেকুৱা লাগিছে জনাবচোন। আমি আহি পালোহি ইয়ালৈ, আৰু এয়া আমাৰ আয়তীসকল, আমি সকলোৱে গাই আছোঁ। এতিয়া আমি পৰিৱেশন কৰা বিয়ানাম অকণমানকে শুনি আহকচোন। তাৰ পাছতে মই ঘৰলৈ আহি কেক এটা বনালোঁ, অৰ্ডাৰ আছিল। কেকটো কেনেকুৱা লাগিছে জনাবচোন দেই আপোনালোকে। এইফালে মই কেক বনাই আছোঁ, আনফালে ভাত পাতি থৈছোঁ, কাৰণ মই ৰাতিলৈ ৰাস চাব লাগিব। খুব সোনকালে কামবোৰ কৰি আজৰি হ'বলৈ বিচাৰিছোঁ। আৰু এইফালে মাছ কাটিছোঁ এটা এতিয়া আৰু মই আহি ৰাসৰ মঞ্চ পালোহি। মাজুলীৰ ৰাস আমাৰ লখিমপুৰলৈ আহিছিল। আৰু এই সৰু যে কৃষ্ণটো কি ধুনীয়া অভিনয় কৰিছে, মানে ইমানেই ভাল লাগিলে চাই। আৰু মাজুলীৰ ৰাস বুলি ক'লেতো ক'বই নালাগে কিমান ভাল লাগে, আপোনালোকতো বেলেগকৈ কোৱাৰ কোনো প্ৰয়োজনেই নাই। মানে ক'বলৈ গ'লে বহুত বেছি ভাল লাগিলে চাই। আজিৰ ভিডিঅ'টি মই ইয়াৰ পৰা ইমানতে সামৰিছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। ধন্যবাদ।